এডিআৰই ৰিজাল্টৰ পিছত লাহেকৈ মাৰ্চ মাহৰ ভিতৰতে আৰু পাৰিলে আৰু আগতে অসম পুলিচৰ পৰীক্ষা আৰু আমাৰ শিক্ষক নিযুক্তিৰ যিটো প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছিলোঁ তাকো আমি আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম। নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনাৰ চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধুসকলক শ্বেয়াৰ কৰি দিব। আজি এইটো ভিডিঅ'ত আপোনালোকক জনাম যে আপোনালোকৰ অসম আৰক্ষীৰ যি ৰিটেন টেষ্ট কেতিয়া অনুষ্ঠিত হ'ব আৰু আপোনালোকৰ এডিআৰইৰ যি ৰিজাল্ট কেতিয়া দিব, আপোনালোকক এই ভিডিঅ'টো গোটেইখিনি জনাই দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া ভিডিঅ'টো আৰম্ভণিতে মই আপোনালোকক এটা ভিডিঅ' ক্লিপ দেখুৱাই দিব বিচাৰিছোঁ। বহুতৰ মনত প্ৰশ্ন, এডিআৰইৰ ৰিজাল্ট কেতিয়া দিব? মই আপোনালোকক প্ৰতিশ্ৰুতি দিয়া অনুসৰি একেবাৰে মাৰ্চ মাহৰ 7 তাৰিখৰ আগতেই আমি এডিআৰইৰ ৰিজাল্ট দিম। কিন্তু এডিআৰইৰ ৰিজাল্টৰ পিছত লাহেকৈ মাৰ্চ মাহৰ ভিতৰতে আৰু পাৰিলে আৰু আগতে অসম পুলিচৰ পৰীক্ষা আৰু আমাৰ শিক্ষক নিযুক্তিৰ যিটো প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছিলোঁ তাকো আমি আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম। এতিয়া আপোনালোকক যিটো ভিডিঅ' ক্লিপ দেখুৱালোঁ সেই ভিডিঅ' ক্লিপটো হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে যোৱাকালি ৰাতি ফেচবুকত যি লাইভ হৈছিল, লাইভৰ মাজত তেওঁ এইটো কথা কৈছিল। এতিয়া আপোনালোকৰ যি অসম আৰক্ষীৰ ৰিটেন টেষ্টটো আপোনালোকৰ মাৰ্চ মাহতে হ'ব। গতিকে আপোনালোকে ভালদৰে পঢ়া শুনা কৰি থাকক। আপোনালোকৰ মাৰ্চ মাহৰ প্ৰথম ভাগত হোৱাৰ চান্স কম আছে, কিয়নো আপোনালোকৰ অসম আৰক্ষী যেতিয়া ৰিটেন টেষ্ট হোৱাৰ আগত আপোনালোকৰ ড্ৰাইভাৰৰ যি স্কিল টেষ্ট হ'ব লাগিব। গতিকে আপোনালোকৰ আজিৰ ডেটতো ড্ৰাইভাৰৰ যি স্কিল টেষ্টৰ বাবে আপোনালোকৰ কোনো ধৰণৰ আপডেট অহা নাই। গতিকে আপোনালোকৰ ড্ৰাইভাৰৰ যেতিয়া স্কিল টেষ্ট হ'ব, ড্ৰাইভাৰৰ স্কিল টেষ্ট হওঁতে আপোনালোকৰ মিনিমাম 10-12 দিন সময় লাগিব। গতিকে আপোনালোকৰ যদি ফেব্ৰুৱাৰীত আপোনালোকৰ লাষ্টৰ ফালেও ড্ৰাইভাৰৰ স্কিল টেষ্টৰ বাবে আপোনালোকৰ কাট অফ লিষ্ট মাৰে, তেতিয়া আপোনালোকৰ ফেব্ৰুৱাৰী মাহটো আপোনালোকৰ তাতে কমপ্লিট হৈ যাব। তাৰপিছত আপোনালোকৰ মিনিমাম স্কিল টেষ্ট হোৱাৰ পৰা 10-12 দিন সময় মাজত গেপ দিব, কিয়নো তেওঁলোকে ভালদৰে পঢ়া শুনা কৰিব লাগিব। গতিকে আপোনালোকৰ অসম আৰক্ষীৰ যিটো ৰিটেন টেষ্টটো আপোনালোকৰ মাৰ্চ মাহৰ শেষৰ ফালে আপোনালোকৰ 15 তাৰিখৰ পাছত হোৱাৰ চান্স আছে। গতিকে আপোনালোকে ভালদৰে পঢ়া শুনা কৰি থাকক। আপোনালোকৰ অলপ দিন আগত যিটো ডেট আহিছিলে আপোনালোকৰ মাৰ্চৰ 22 তাৰিখ, সেই ডেটত হোৱাৰ বহুত বেছি চান্স আছে। গতিকে আপুনি ভালদৰে পঢ়া শুনা কৰি থাকক। আপুনি হাতত বহুত বেছি সময় পাইছে, সেইবাবে এবাৰ কাট অফ বেছি যাব। বহুতে এবাৰ ভালদৰে পঢ়া শুনা কৰি আছে, আপোনালোকৰ সময় বহুত হৈছে, সেইবাবে আপুনি ভালদৰে পঢ়া শুনা কৰি থাকক। আপুনি যদি ফিজিকেলৰ এটা কম নম্বৰ পাইছে তথাপিতো এটা চাকৰি পাব, যদিহে আপুনি ভালদৰে পঢ়া শুনা কৰি থাকে। তাৰপিছত আপোনালোকৰ যিসকলে এডিআৰই 3rd গ্ৰেড 4th গ্ৰেডৰ পৰীক্ষা দিছিলে সেইসকলে আপোনালোকৰ যি ৰিজাল্টটো আপোনালোকৰ 7 তাৰিখৰ আগত দিব। মাৰ্চৰ 7 তাৰিখৰ আগত এডিআৰই ৰিজাল্ট দিব। গতিকে আপোনালোকৰ মাৰ্চৰ প্ৰথম ভাগতে আপোনালোকৰ 2-3 তাৰিখ মানে আপোনালোকৰ এডিআৰই ৰিজাল্ট আহি যাব। সেইবাবে আপোনালোকে ভালদৰে পঢ়া শুনা কৰি থাকক। আৰু যিসকলে এডিআৰই আপোনালোকৰ পাছ কৰিব, আপোনালোকৰ যিটো ছেকেণ্ড ষ্টেপ আপোনালোকৰ ভাইভা নাইবা আপোনালোকৰ যি কম্পিউটাৰ স্কিল টেষ্ট, সেইখিনিৰ বাবে আপুনি ভালদৰে নিজক সাজু কৰক। কাৰণ আপোনালোকৰ যিখিনি 3rd গ্ৰেডৰ পষ্ট আছে তাত কম্পিউটাৰ স্কিল টেষ্ট হ'ব। কম্পিউটাৰ স্কিল টেষ্টটো বহুত টান হয়। গতিকে আপোনালোকে কম্পিউটাৰ স্কিল টেষ্টৰ বাবে নিজকে ভালদৰে সাজু কৰক আৰু ভালদৰে পঢ়া শুনা কৰি থাকক। আৰু লগতে অসম আৰক্ষী যিসকলে আপোনালোকৰ ইণ্টাৰভিউত আপুনি কম নম্বৰ পাইছে বা বেছি নম্বৰ পাইছে সেইটো বেছি চিন্তা নকৰি আপুনি ভালদৰে পঢ়া শুনা কৰি থাকক। যদিহে আপুনি ৰিটেন টেষ্ট দিবলৈ পায় তেন্তে আপুনি ৰিটেনৰ এটা ভাল নম্বৰ পাব লাগিব। গতিকে আকৌ আপোনালোকক এইটোৱে কৈছোঁ যে অসম আৰক্ষীৰ যি ৰিটেন টেষ্টটো আপোনালোকৰ মাৰ্চৰ শেষৰ ফালে হোৱাৰ চান্স আছে। আপুনি হাতত সময় পাইছে, এইকেইদিন ভালদৰে পঢ়া শুনা কৰি থাকক। ধন্যবাদ।